নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ আগন্তুক হাফ ইয়াৰলিত আহিবলগীয়া কিছুমান এমচিকিউ আলোচনা কৰিবলৈ ওলাইছো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আছিল এনে ধৰণৰ যে তলত দিয়া পৰিমেয় সংখ্যা কেইটাৰ ভিতৰত কোনটো ধনাত্মক নহয় বুলি কৈছে তো আমি এটা কথা জানিব লাগিব ধনাত্মক নহয় অৰ্থটো কি ধনাত্মক নহয় মানে হ'ব কি ঋণাত্মকৰ কথাই কোৱা হৈছে গতিকে আমি বিচাৰিম কোৱেশ্চনটোত ঋণাত্মক পৰিমেয় সংখ্যাটো তো ফাৰ্স্ট এ নম্বৰ অপচনটোলৈ যদি আমি যাম তো -5 বাই -8 তো আমি ইয়াতে দুইটাল মাইনাস কেনসেল কৰি দি আমি এটো ধনাত্মক হিচাপে লিখিব পাৰো 5 বাই 8 তাৰ পিছৰটো আমি দেখিছো যে -3 বাই 4 এটো এটা ঋণাত্মক ই ধনাত্মক নহয় কিন্তু -3 বাই 4 আগত মাইনাস আছে গতিকে এটা ঋণাত্মক তো 3 বাই 4 টো ধনাত্মক হয় আৰু ওপৰ এটাও নহয় অপচনটো হ'বই নোৱাৰে গতিকে আমাৰ এনসাৰটো হ'বগে -3 বাই 4 ইয়াতে ধনাত্মক নহয় বুলি কোৱাৰ কাৰণে আমি কি কৰিলো ঋণাত্মকটো লিখিছো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো কৈছে যে তলত দিয়া পৰিমেয় সংখ্যা কেইটাৰ ভিতৰত কোনটো 5 বাই 6 ৰ সমতুল্য নহয় বুলি কৈছে সমতুল্য হয় বুলি কোৱা নাই সমতুল্য নহয় বুলি কৈছে আমি সমতুল্য নোহোৱাটোহে উলাব লাগিব তো পোনপ্ৰথমে আমি কি কৰিম ভগ্নাংশ কেইটা লঘিষ্ঠ আকাৰলৈ নিব লাগিব ফাৰ্স্ট আছিল 25 বাই -30 এটো যদি আমি লঘিষ্ঠ আকাৰলৈ নিউ মাইনাস মাইনাস কেনসেল কৰিলে 5 ৰে যদি 25 ক ডিভাইড কৰো 5 টাইম যাব 5 ৰে যদি 30 ক ডিভাইড কৰো 5 বাই 6 টাইম হ'ব নেক্সট তো আমাৰ দিয়া আছে -25 বাই 30 ইয়াকো যদি আমি 5 ৰে 25 ক ডিভাইড কৰো 5 টাইম গল 5 ৰে 30 6 টাইম গল তো মাইনাসত পাম আমি তাৰ পিছৰ দুটা কি আছিল 30 বাই 36 ইয়াক যদি আমি কেনসেল কৰো 6 ৰে 30 ক 5 টাইম 6 ৰে 36 ক 6 টাইম তাৰপিছত 35 বাই -42 এই দুই ফালৰ পৰা আমি মাইনাস মাইনাস কেনসেল কৰিলে 7 ৰে 35 ক 5 টাইম 7 ৰে 42 ক 6 টাইম ইয়াতে আমি মন কৰিলে দেখিম যে সমতুল্য নহয় বুলি কৈছে কোনটো এটা মানে আছে সমতুল্য নহয় এটো আমাৰ সমতুল্য নহব কিয়নো গুটেকিটা 5 বাই 6 আছে কিন্তু ইয়াত 5 বাই 6 ৰ আগত মাইনাস আছে গতিকে আমাৰ এনসাৰটো হৈ যাবগে -25 বাই 30 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছে -3 বাই 4 ৰ যোগাত্মক বিপৰীতটো ওলাব দিছে তো যোগাত্মক বিপৰীতৰ ডেফিনেশন তোমালোকে কিতাপত পাই যাবা কিন্তু মই ইয়াতে এটা কথা কৈ থওঁ যোগাত্মক বিপৰীত যদি আমাৰ উলিয়াবলৈ দিয়ে আমি কি কৰিম চিনৰ সালসলনি কৰি দিম বেলেগ একো কৰিব নালাগে চিনৰ সালসলনি কৰিলে আমি ওলাই যাব আমাৰ যোগাত্মক বিপৰীতটো গতিকে -3 বাই 4 ৰ যদি আমি যোগাত্মক বিপৰীত ওলাব যাম গতিকে আমি কি কম 3 বাই 4 কম তো আমাৰ এনসাৰটো হ'বগে 3 বাই 4 যদি আমি 4 ৰ যোগাত্মক বিপৰীত ওলাবলৈ যাম আমি -4 কম যদি আমি 5 বাই 6 ৰ যদি আমি যোগাত্মক বিপৰীত উলিয়াবলৈ যাম -5 বাই 6 কম ইয়াতে কেৱল আমি চিনৰ সালসলনি কৰি যা যদি প্লাস আছে আমি ইয়াত কৈছো মাইনাস গতিকে আমি চিনৰ সালসলনি কৰিলে আমি যোগাত্মক বিপৰীতটো পাম গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত আমাৰ কি হয় -7 বাই 19 ৰ গুণাত্মক বিপৰীত আমাক উলিয়াবলৈ দিছে গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব চিনৰ সালসলনি কৰিব নালাগে দুই নম্বৰতে আমি কি কৰি দিব লাগিব উলুটা ৰেচিপ্ৰকেল কৰি দিব লাগিব ভগ্নাংশটো ধৰি লৰো আমাৰ 7 বাই 19 ক আমাৰ গুণাত্মক বিপৰীত ওলাব দিলে আমাৰ এনসাৰটো হৈ যাবগে কিমান উলুটা কৰি দিব লাগিব -19 বাই 7 আৰু মাইনাস ডাল আমাৰ থাকিব চিনৰ সালসলনি আমি কৰা নাই আমি কি কৰিছো উলুটা কৰি দিছো 19 বাই -7 তাৰমানে এটা কথা এই দুটা যদি আমি মাল্টিপ্লাই কৰো পূৰণ কৰিলে আমি কিমান পাম 1 পাম তো হেতুৰ কথা আৰু যোগাত্মক বিপৰীতটো আমি যদি যোগ কৰো আমি 0 পাব লাগিব তো ইয়াতে আমাৰ এনসাৰটো হ'বগে কি 19 বাই -7 এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে কোৱেশ্চন নম্বৰ 5 এনে ধৰণৰ আছে 0 ৰ প্ৰতিক্ৰমক আমি অনন্যক বুলি কওঁ আৰু ইংৰাজীত ৰেচিপ্ৰকেল কওঁ তো শূন্যৰ প্ৰতিক্ৰম বুলি ক'লে শূন্যক উলুটা কৰি দিলে হল শূন্যৰ তলত আমাৰ 1 টা থাকে ইয়াৰ প্ৰতিক্ৰম হৈ যাবগে 1/0 1/0 হ'ব ইয়াতে এটা কথা মন কৰিব লাগিব শূন্যয়ে কোনো কাৰণতে একো নাম্বাৰ ডিভাইড কৰিবলৈ শূন্যৰে ডিভাইড কৰিব নোৱাৰি শূন্যয়ে একো নাম্বাৰক ডিভাইড কৰিব নোৱাৰি গতিকে ইয়াতে আমি কি লিখিম এনসাৰটো ডাজ নট এক্সিষ্ট বা জ্ঞাত নহয় বা স্থিত নহয় লিখিব পাৰা স্থিত নহয় ওকে এবাৰ নেক্সট কোৱেশ্চন 6 লৈ আহিছো 6 নম্বৰ কোৱেশ্চনটো আছে তেনে ধৰণৰ 7/9 * 1 ৰ
সমান 7/9 into 1 ৰ সমান মানে আমি এটা কথা জানো যে আমি যিকোনো নাম্বাৰৰ লগত যেতিয়া 1 মাল্টিপ্লাই কৰো আমি সেই নাম্বাৰটোৱে পাওঁ সাপোজ 4 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো আমি 4 পাম 6 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো আমি 6 পাম আমি এটা কথা জানো যে এটো এটা ধৰ্মই হয় 1 ৰ লগত আমি যিকোনো নাম্বাৰ এটা মাল্টিপ্লাই যদি কৰো আমি সেই নাম্বাৰটোৱে পাম ঠিক তেনেদৰে 7/9 ৰ লগত যদি আমি 1 মাল্টিপ্লাই কৰো গতিকে আমি 7/9 এ পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ 3/5 + 0 সমান ইয়াতো আমি এটা কথা জানো 0 ৰ লগত আমি যিকোনো সংখ্যা এটা যদি আমি যোগ কৰো আমি সেই সংখ্যাটোকে পাম 0 ৰ লগত যদি আমি যিকোনো সংখ্যা এটা যোগ কৰো আমি সেই সংখ্যাটোৱে পাম তো ইয়াতে 3/5 ৰ লগত আমি 0 টো যদি আমি যোগ কৰিম গতিকে আমি কি পামগে 3/5 এ পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 টো আছিল এনে ধৰণৰ 5/2 এটা ভগ্নাংশ ইয়াতে এটো বিয়োগ কৰা হৈছে 3/4 এতিয়া যদি আমি বিয়োগ কৰো আমি কি কৰিম 2 আৰু 4 আমি কি লম লখাগুটো হবগে আমাৰ 4 2 ৰে আমি 4 হৰণ কৰিব লাগিব প্ৰথমে 2 ৰে আমি 4 যদি হৰণ কৰো দুবাৰ যাব আৰু সেই 2 টো এই 5 টোৰ লগত পূৰণ কৰিলে 10 হল এনেকৈ 4 ৰে 4 যদি হৰণ কৰো আমি এবাৰ যাব আৰু সেই 1 টো যদি আমি 3 টোৰ লগত পূৰণ কৰো 3 × 3 তো 10 10 ৰ পৰা 3 গলে আমি পামগে 7 আৰু তলত আমি পামগে 4 আমাৰ এনসাৰটো হৈ যাবগে 7/4 এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো আছে 3 ৰ প্ৰতিক্ৰমৰ কথাটো কৈছে প্ৰতিক্ৰম বা অনন্যক মানে আমি উল্টা কৰিলে হল গতিকে 3 ৰ প্ৰতিক্ৰম 3 তলত যেহেতু আমাৰ 1 এটা আছে তো প্ৰতিক্ৰম হৈ যাবগে 1/3 1 টো ওপৰলৈ যাব 3 টো তললৈ আহিব তো আমাৰ এনসাৰটো হৈ যাবগে 1/3 এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো আছিল কি -1/5 + 6/7 ইয়াতে আমি কি কৰিম 7 আৰু 5 ৰ আমি কি লম লখাগু লম 7 আৰু 5 ৰ লখাগু যদি আমি পামগে 35 5 ৰে 35 ক ডিভাইড যদি আমি কৰো আমি 7 টাইম যাব বা 7 বাৰ যাব 7 টো -1 ৰ লগত যদি আমি পূৰণ কৰো -7 ইয়াতে 7 ৰে 35 যদি আমি হৰণ কৰো 5 বাৰ যাব 5 টো 6 ৰ লগত যদি আমি মাল্টিপ্লাই কৰো 30 পাম ইয়াতে আমি দেখিছো যে তলত 35 টো আছে ইয়াতে 30 আছে ইয়াতে মন কৰিবা 30 আছে প্লাছত আৰু 7 আছে মাইনাছত আমি ইয়াতে দুইটা যদি কম্পেয়াৰ কৰো প্লাছত আমাৰ বেছি আছে গতিকে প্লাস চিন আৰু কিমান বেছি আছে মানে 30 মানে প্লাছত কৈ মাইনাছত কিমান বেছি 23 বেছি গতিকে আমাৰ এনসাৰটো হৈ যাবগে কিমান 23/35 তো আমাৰ ডি নম্বৰটো হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 আমাক দিয়া আছে তলৰ কোনটো ভগ্নাংশ আদৰ্শ আহিত আছে তো আমি জানিব লাগিব যে আদৰ্শ আহিত থাকিবলৈ হলে কি হ'ব লাগিব তো আদৰ্শ আহিত থাকিবলৈ হলে আমাৰ ভগ্নাংশটো একদম লঘিষ্ঠ আকাৰত থাকিব লাগিব আৰু ওপৰত মাইনাস থাকিব নোৱাৰিব ভগ্নাংশটোৰ লবত কেতিয়াও মাইনাস থাকিব নোৱাৰিব গতিকে ইয়াতে আমি দেখিছো যে 16 ইয়াতে 24 আছে এটো হবই নোৱাৰে কাৰণ তলত আমাৰ মাইনাস আছে তো এটো হবই নোৱাৰে আমাৰ সি টো সাম আমি -9/81 -9/81 টো ওপৰত মাইনাস আছে কিন্তু আমাৰ 9/81 টো লঘিষ্ঠ আকাৰত নাই তো সেই কাৰণে ই কেনসেল হৈছে আৰু 2/4 টো একো প্ৰবলেম নাছিলে কিন্তু এটো ইও লঘিষ্ঠ আকাৰত নাই গতিকে আমাৰ লঘিষ্ঠ আকাৰত থকা ভগ্নাংশটো হৈছে 1/7 আৰু ইয়াত লবত মাইনাস আছে তো এটোই হবগে আমাৰ এনসাৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 12 লৈ কোৱেশ্চন নম্বৰ 12 টো আছিল এনে ধৰণৰ -3/5 ৰ পৰা কিমান বিয়োগ কৰিলে -2 পোৱা যায় তো ইয়াতে আমি এটো যদি এনেকে ধৰি লও -3/5 তাৰ পৰা যদি আমি x মাইনাস কৰো আমাৰ কিমান বিয়োগ কৰিব আছে আমি ধৰি ললো x মাইনাস কৰিছো আমি পামগে কিমান -2 তো ইয়াতে আমি এনেকে কৰো x টো যদি আমি ইফালে লৈ যাও কি হ'ব -3/5 টো থাকিলে 2 টো যদি বাও হাতে লৈ আহো +2 হ'ব আৰু x টো যদি আমি সোঁ হাতে লৈ যাও +x হ'ব ইয়াতে আমি ইয়াৰ তলত 1 টা আছে 5 টো আমি ইয়াতে লিখিব পাৰো আৰু ইয়াতে -3 + 5 to the 10 = x এতিয়া আমি কি কৰিম ইয়াতে দেখিম যে প্লাসত আছে 10 আৰু মাইনাসত আছে 3 গতিকে আমাৰ প্লাসত বেছি আছে কিমান বেছি আছে 7 গতিকে 7/5 তো আমাৰ এনসাৰটো হৈ যাবগে 7/5 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 13 লৈ কোৱেশ্চন নম্বৰ 13 টো দিয়া আছিল যে 3670000
প্ৰামাণিক বা মান্য ৰূপ প্ৰামাণিক বা মান্য ৰূপত আমি লিখিব লাগে প্ৰামাণিক বা মান্য ৰূপত লিখিলে আমি এটা কথাই মনত ৰাখিব লাগিব যে ডিজিট মানে 1 ডিজিটৰ আগত ডিজিটৰ আগত মানে পইণ্টৰ আগত দশমিকৰ আগত এটা ডিজিট থাকিব লাগিব তো ইয়াতে আমি মন কৰিম যে ইয়াতে 367 ইয়াতে আমাৰ তেনেকুৱা নাই ইয়াতে পইণ্টটো যদি থাকো আমি কি হ'ব 367 আছে পইণ্টৰ আগত তো এটো কেনসেল হৈ গল তো ইয়াতে 36 মানে পইণ্টৰ আগত দুটা ডিজিট আছে এই কাৰণে কেনসেল হ'ল আমি 3 এটা পইণ্টৰ আগত এটা ডিজিট থকাৰ কাৰণে ইতে হ'বগে আমাৰ শুদ্ধ উত্তৰ তো আমি কোৱেশ্চন নম্বৰ 14 টো চাম কোৱেশ্চন নম্বৰ 14 যে ইমানৰ প্ৰামাণিক বা মান্য ৰূপ লিখিব আছে প্ৰামাণিক বা মান্য ৰূপ লিখিবলৈ হলে আমি মন কৰিছো যে পইণ্টৰ পিছতে গুটেবোৰ ডিজিট আছে গতিকে আমি কি কৰিম এই পইণ্টটো আমি কোলে নিব লাগিব পইণ্টটো আমাৰ এনেকুৱা আছে ধৰা 0.000 পাঁচটা 0 আছে আৰু 463 তে এই পইণ্টটো আমাৰ মাইনৰ ওপৰত লিখিবলৈ হয় মই কৈছিলো যে পইণ্টৰ আগত এটা ডিজিট থাকিব লাগিব গতিকে এই পইণ্টটো আমি আনিব লাগিব 4 আৰু 6 ৰ মাজলৈ গতিকে 4 আৰু 6 ৰ মাজলৈ যদি আমি আনিব লগা হয় তো আমি কে ঘৰ আহিলো পিছুৱাই বাৰু 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আহিলো গতিকে 6 ঘৰ আহাৰ কাৰণে আমাৰ কি হ'বগে এনসাৰটো 4.63 into 10 to the power আমি পিছুৱাই যোৱাৰ কাৰণে হ'বগে -6 তেনেকৈ তোমালোকে মনত ৰাখিলে হ'ব পিছুৱাই গলে আমাৰ -6 ইয়াত মাইনাস দিব লাগিব যদি আমি আগুৱাই গলো হয় ইয়াতে আমি প্লাস দিলো হয় বা একো নিলিখিলো হয় তাৰ এনসাৰটো হ'বগে আমাৰ 4.63 into 10 to the power -6 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো দিছে তলৰ কোনটো সংখ্যা নিখুঁত বৰ্গ বুলি কৈছে কিন্তু নিখুঁত বৰ্গ বিলাকৰ কথা আমি জানো 1 টো হয় নিখুঁত বৰ্গ 4 টো হয় দেন 9 হয় 16 হয় 25 হয় 36 হয় এইবোৰ হৈছে আমাৰ নিখুঁত বৰ্গ কিয়নো ইয়াক আমি 1 টোক আমি 1 into 1 লিখিব পাৰো 2 into 2 লিখিব পাৰো 9 টোক আমি 3 into 3 16 ক আমি 4 into 4 এইবোৰ আমি নিখুঁত বৰ্গ বুলি কম এতিয়া ইয়াতে আছে নিখুঁত বৰ্গ আমাৰ কোনটো হ'বগে 25 টো কিয়নো ইয়াক আমি 5 into 5 25 এনেকে লিখিব পাৰো বাকিখিনিক আমি নোৱাৰো বা ইয়াক আমি মৌলিক উৎপাদকীকৰণ কৰিলে আমি জোৰ মানে হয়তো 2 2 দুটা পাম 3 3 দুটা পাম এনেকুৱা দুটা দুটাকে পেয়াৰ পাম সেই কাৰণেও আমি কওঁ যে এটা নিখুঁত বৰ্গ হয় 25 ক যদি আমি কৰো জোৰ পাইছো দুটা 5 পাইছো তেনেকৈ যদি আমি 36 ক কওঁ 36 তো আমাৰ কি হয় দুটা 6 ৰ এটা জোৰ হৈ আছে তেনেকুৱা কিন্তু আমি 22 সাপোজ 22 টোকে ললো 22 ক যদি আমি ভাঙো 2 ৰে 2 11 2 into 11 হৈ যাব 22 হ'ব আৰু ইয়াতে না জোৰ হৈ থকা নাই 2 আৰু এটা প্ৰয়োজন আছে ইয়াত 11 আৰু এটা প্ৰয়োজন আছে গতিকে আমি ইহত নহয় গতিকে আমাৰ এনসাৰটো হ'বগে ডি এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 16 লৈ কোৱেশ্চন নম্বৰ 16 টো কৈছে যে তলৰ কোনটো সংখ্যা নিখুঁত বৰ্গ নহয় বুলি কৈছে আমাক ইয়াতে তিনটা হয় আৰু এটা নহয় গতিকে আমি গম পালো যে 49 টো হয় আমাৰ 7 into 7 কৰিব পাৰা 4 ক আমি কৰিব পাৰো 2 into 2 36 ক আমি কৰিব পাৰো 6 into 6 গতিকে আমাৰ এটা 48 টোৱে হ'বগে নিখুঁত বৰ্গ নহয় তো এতিয়া আমি এবাৰ আহিছো কোৱেশ্চন নম্বৰ 17 লৈ প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল তো nটা অযুগ্ম সংখ্যাৰ যোগফল আমাক ওলাব আছে গতিকে এনেকুৱা কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব লগিয়া কোৱেশ্চন যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল যদি আমাক উলিয়াবলৈ দিয়ে আমি কম কি n স্কয়াৰ কিয়নো আমি ধৰো এটা एग्जांपल লওঁ সাপোজ 1 plus 3 plus 5 plus 7 তো ইয়াৰ এনসাৰটো আমি জানো যে নরমালি আমি যোগ কৰিলে উলিয়াব পাৰো কিন্তু আমি কি কৰো ইয়াতে যোগ নকৰো এটা ট্ৰিক্স আছে আমি কি কৰো ইয়াতে দেখিছো যে এটা দুটা তিনটা চাৰিটা আছে গতিকে আমি কি কৰিম জানানে 4 স্কয়াৰ কৰি দিম চাৰিটা ডিজিট আছে তো আমি 4 স্কয়াৰ কৰি দিম 4 স্কয়াৰ মানে 16 তোমালোকে যদি প্লাস কৰিও চালেও গম পাবা 16 এই পাবা তো 3 plus 1 4 4 plus 5 9 9 plus 7 16 তো সেই কাৰণে আমাৰ কৈছে nটা অযুগ্ম সংখ্যাৰ যোগফল আমি n স্কয়াৰ কৰি দেখিছো আমি 4 স্কয়াৰ কৰিলো যে গতিকে সেই কাৰণে আমাৰ এনসাৰটো হ'বগে n স্কয়াৰ তো এনেকৈ আমি উলিয়াব পাৰো তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 18 লৈ কোৱেশ্চন নম্বৰ 18 টো তলৰ কোনটো এটা প্ৰায়তৰ উদাহৰণ তাৰ প্ৰায়তৰ এটা উদাহৰণ যদি আমি দিবলৈ যাওঁ আমি এনসাৰটো দিব লাগিব 2n n স্কয়াৰ - 1 আৰু n স্কয়াৰ + 1 তো এটো আমাৰ কেতিয়াবা আমাৰ কিতাপত n ৰ জাগাত a ও থাকিব পাৰে 2a তো a স্কয়াৰ - 1 ইয়াতে আমি a স্কয়াৰ -1 পাম আৰু a স্কয়াৰ + 1 পাম এনেকৈ আমি n ৰ জাগাত আমাৰ a ও থাকিব পাৰে তো
তো আমি এই ফৰ্মটো যদি আমি a ৰ ভ্যালু এটা লৈ যিকোনো a ৰ ভ্যালু এটা লৈ যদি আমি ইয়াতে বহাই দিও তো আমি এটা পাইট্ৰাই পাম সাপোজ 1 টো বহালো 2 into 1 মানে 2 হৈ গল 1 square minus 1 ওকে আমি 2 বহাই চাও ইয়াতে 2 বহাই চালে 2 to the 4 হৈ গল আৰু ইয়াতে যদি 2 বহাই চাও 2 square minus 1 মানে হবগে আমাৰ 4 minus 1 মানে 3 হবগে আৰু ইয়াতে 2 square plus 1 হবগে 4 plus 1 5 এটো আমি এটা পাইট্ৰাই পাম তো আমি এবাৰ কোৱেশ্চন নম্বৰ 19 লৈ আহিছো কোৱেশ্চন নম্বৰ 19 টো আছিল এনে ধৰণৰ সকলো n সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ বাবে সকলো n সংখ্যক স্বাভাৱিক সংখ্যাৰ বাবে n plus 1 whole square minus n square is equal to what তো আমাৰ এনসাৰটো হবগে এটো n plus 1 plus n তো এটা আমাৰ কেনেকৈ এনসাৰটো হৈছে যদিহে আমি ইয়াতে সাপোজ n ৰ মানটো আমি স্বাভাৱিক সংখ্যা ধৰিবলৈ কৈছে স্বাভাৱিক সংখ্যা যিকোনো এটা যদি আমি ধৰো ইয়াতে n ৰ জায়গাত 2 plus 1 2 স্কয়াৰ ইয়াতে n ৰ জায়গাত আমি 2 স্কয়াৰ ধৰি বহাব লাগিব তো আমি এনসাৰটো কেনেকৈ পাম আমি কৈছে যে এই ফৰ্মুলাটোত বহালে আমি এনসাৰটো পাম বুলি কৈছে যদি আমি বহাই চাও সাপোজ n plus 1 plus n তো n ৰ জায়গাত আমি যদি 2 বহাও 2 plus 1 plus ইয়াতে 2 তো আমি কি পাম 2 plus 1 3 plus 2 আৰু 5 পাম তাহলে আমি এটো কৰিলেও 5 পাম নে না পাম চাম 2 plus 1 মানে হবগে আমাৰ 3 স্কয়াৰ আৰু 2 স্কয়াৰ মানে হবগে আমাৰ 4 তো 3 স্কয়াৰ মানে হ'ব 9 4 টো থাকিলে 9 over 4 গল আমি 5 তো আমি একেটাই আনসাৰ পাম গতিকে আমাৰ আনসাৰটো হবগে n plus 1 plus n সকলো স্বাভাৱিক সংখ্যাৰ বাবে আমাৰ যদি কয় তেতিয়া n plus 1 whole square minus n square equal আমি ক'ব পাৰো যে n plus 1 plus আমি এনেকেও লিখিব পাৰো twice n plus 1 বুলিও লিখিব পাৰো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 20 লৈ কোৱেশ্চন নম্বৰ 20 টো কৈছে যে n square আৰু n plus 1 square ৰ মাজত দেশ সংখ্যা থাকিব দেশটা সংখ্যা থাকিব দেশ সংখ্যা থাকিব তো আমি লিখিব পাৰো যে এটা আনসাৰটো twice n কিয়নো আমি যদি n ৰ ভ্যালু এটা লওঁ সাপোজ আমি n ৰ ভ্যালু আমি 17 ললো আৰু ইয়াতে n ৰ জায়গাত আমি 17 plus 1 এনেকৈ থাকিব গতিকে আমাৰ 17 স্কয়াৰ আৰু ইফালে থাকিব আমাৰ 17 plus 1 18 স্কয়াৰ তো ইহত দুটাৰ মাজত যদি আমি সংখ্যা উলিয়াবলৈ যাওঁ গতিকে আমি ডাইৰেক্ট কি কৰিম twice n ত বহাই দিম 2 into n ৰ জায়গাত আমি 17 বহাই দিলো তো আমি পামগে 34 টা আৰু আমি যদি কৰি চালেও আমি গম পাম 17 স্কয়াৰ কৰি আমি যিমান পাও লিখিম 18 স্কয়াৰ কৰি আমি যিমান পাও লিখিম দুইটা মাজত যদি আমি চাও মাজত আমি 34 টা সংখ্যাই পামগে তো আজিৰ ভিডিওত আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো আশা কৰো এই ভিডিওটো তোমালোক উপকৃত হবা আৰু আশা কৰিছো তোমালোকে গোটেই কোৱেশ্চনখিনি ভালকৈ বুজি পাইছা তো এটো এটা আছিল আমাৰ ফাৰ্স্ট ভিডিও আমি ইয়াৰ পিছৰ ভিডিওবোৰত আৰু কিছুমান এমসিকিউ লৈ আহিবলৈ চেষ্টা কৰিম এটো এটা 1 নম্বৰ পাৰ্ট 1 হিচাপে আমাৰ আপলোড কৰা হ'ব নেক্সট আমি পাৰ্ট 2 আনিম আৰু সেই পাৰ্টটোত আৰু কিছুমান এমসিকিউ আমি হাফ ইয়াৰলিত আহিব পৰা কিছুমান এমসিকিউ আমি আনিবলৈ চেষ্টা কৰিম তোমালোকে যদি ভিডিওটো ভাল পাইছা লাইক কৰি দিবা শেয়াৰ কৰি দিবা ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ